হয় আপোনালোকে দেখিছে আজি যোৱাকালি আমাৰ কাউণ্টিঙৰ ৰিজাল্ট ওলাইছে যোৱাকালি গোটেইখিনি হেৰি হৈছিলে আৰু ইয়াতে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি কোনো ৰেলী কৰা নাই আমি কোনো ৰাইজ গোট খোৱা নাই ৰাইজ নিজে ওলাই আহি আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এইটোৰ ক্ষেত্ৰতে কাৰণ আজি গণতন্ত্ৰৰ হত্যা হৈছে আৰু লগতে সত্যৰ জয় হোৱা নাই ইয়াতে অসত্যৰ জয় হৈছে আমি দেখিছোঁ বিগত দুদিনৰ যি কাউণ্টিং ব্যৱস্থা চলিছে সেই কাউণ্টিং ব্যৱস্থাত আমি আমাৰ খুব লজ্জা লাগিছে যে এজন বিধায়কে কাউণ্টিং এজেণ্ট হৈ কাউণ্টিং হেৰিত MC কলেজত তাত প্ৰৱেশ কৰিছে তেওঁৰ গুণ্ডা বাহিনী লৈ তাত বহিছে তেওঁ দালাল লৈ তাত বহিছে আৰু সমগ্ৰ দুদিনত 11 আৰু 12 তাৰিখে কাউণ্টিঙৰ সময়ত আমি যিখিনি কংগ্ৰেছৰ ফালৰ পৰা জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত যিখিনি দেখিছোঁ সেইখিনিত আমাৰ মুঠেই সন্তুষ্ট নহয় তেখেতসকলে জোৰ জবৰদস্তি কৰি বিশেষকৈ যিবিলাক নিৰ্দলীয় আমাৰ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী আছিলে সেই সকলক হৰুৱাইছে কোনোবাই যদি আমাৰ নিৰ্দলীয়ৰ ফালৰ পৰা এক ভোটত হাৰিছে সেইবিলাকক আকৌ ৰিকাউণ্টিং কৰিছে জোৰ জবৰদস্তি কৰাই পেলাই সেই একেজন কেণ্ডিডেটকে নিৰ্দলীয় কেণ্ডিডেটকে হৰুৱাই পেলাই 3-4 ভোটত চশমাৰ ছবিৰ নিৰ্দলীয় কেণ্ডিডেটসকলক জিকাই আনিছে যেতিয়া আমাৰ ফালৰ পৰা আঞ্চলিক পঞ্চায়তৰ আমি তেনেকুৱা কমপ্লেইন এটা দিওঁ ৰিকাউণ্টিং কৰিব লাগে সেইবিলাক আমাৰ কাউণ্টিঙৰ যিসকল অবজাৰ্ভাৰ আছিলে আৰু আছিলে তেখেতসকল একচেপ্ট কৰা নাই কিন্তু কংগ্ৰেছে যি ফালৰ পৰা যিসকল ৰিকাউণ্টিঙৰ কাৰণে আহে আবেদন লগে লগে একচেপ্ট কৰি দিয়ে আৰু আল্টিমেটলি গৈ পেলাই তেখেতসকলক জিকাই দিয়ে এইখিনি আমি বিগত 2 দিনত পৰিলক্ষিত কৰিছোঁ লগতে আমাৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী বিশেষকৈ মোতালেব আলী ডাঙৰীৰ ক্ষেত্ৰত যিখিনি ৰেগিং হৈছে কংগ্ৰেছৰ ফালৰ পৰা জিকা কেণ্ডিডেট হেৰাই দিছে জিকাক আমি দেখি আছোঁ আমাৰ যিখন ছিট আছে য'ত আমি নোট ডাউন কৰি থাকোঁ কোন ৰাউণ্ডত কিমান হ'ল আৰু সেইখিনি আমি নিজে মনে সজা বা মনে দি লিখা নহয় অফিচাৰে কাউণ্টিং অফিচাৰবিলাকে যিটো কৈছে তেখেতসকলে যিটো নোট কৰিছে সেইমতে আমি লিখিছোঁ লিখাৰ শেষত যেতিয়া লাষ্ট 2 ৰাউণ্ড আছিলে সেই লাষ্ট 2 ৰাউণ্ডত গৈ পেলাই যেতিয়া আমাৰ ভোটটো কমি আহিলে তেখেতসকলৰ ভোটটো বাঢ়ি আহিল যেতিয়া আমি শেষত গৈ অফিচিয়েল যিখন কাগজ দেখিলোঁ তাত গৈ দেখিলোঁ গোটেই ডাটাখিনি খেলি মেলি আমাৰ লগত তেখেতসকলে যিটো লিখিছে যিটো IT চেলে পঠিয়াইছে সেইটো ফাইনেল ৰিপৰ্টত গোটেই ডাটাখিনি খেলি মেলি তাৰ মানে জোৰ জবৰদস্তি কৰি মিলাই তেওঁলোকে কেলকুলেশ্যন মিলাই পেলাই এই গোটেই খেলটো খেলি পেলাই আজি মোতালেব হুছেইন ডাঙৰীয়াক হাৰাই দিছে ঠিক তেনেদৰে আমাৰ ৰুণা পাৰভিন ডাঙৰীয়ানী আমাৰ ফাতেমা আৰবী ডাঙৰীয়ানী আমাৰ কেণ্ডিডেট আছিলে আন 2টা জিলা পৰিষদ এলেকাৰ সেই ক্ষেত্ৰতো তেনেকুৱা হৈছে যিটো কংগ্ৰেছ দলে যিখিনি গুণ্ডা বাহিনী লৈ গৈ কাউণ্টিং হলত জোৰ জবৰদস্তি আমাৰ যিখিনি এজেণ্ট আছিলে এজেণ্টখিনিৰ পৰা হেঁচি ধৰা আমাক সোমাবলৈ নিদিয়া ভালকৈ চাব নিদিয়া যিবিলাক ৰিজেক্টেড পল সেইবিলাক তেখেতসকলে একচেপ্ট কৰাই বা বিভিন্ন ধৰণৰ অত্যাচাৰ বুলি ক'ব লাগিব বিভিন্ন ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত সেইখিনি সময়ত কাউণ্টিং হলত হৈছিলে আমি মানা কৰি আছিলোঁ শুনা নাছিলে আৰু পিছত ফাৰ্ষ্ট যেতিয়া ৰাউণ্ড গ'ল ছেকেণ্ড ৰাউণ্ডৰ পিছত যেতিয়া শিফটিং হয় ৰাতি যেতিয়া কাউণ্টিং হ'ল 12টা বজাৰ সময়ত সেইখিনি আটাইতকৈ দুখ লগা সেইখিনি আমাৰ পৰিলক্ষিত কৰিছিলোঁ যে গোটেই ব্যৱস্থাটো যেন এডমিনিষ্ট্ৰেশ্যনৰ এটা প্ৰেছাৰত আছে কাৰণ জাকিৰ হুছেইন সিকদাৰ বাহিৰতে বহি আছিলে আৰু গোটেই অফিচিয়েল ষ্টাফখিনিয়ে যেন এটা প্ৰেছাৰত পৰি পেলাই সেইখিনি সময়ত কাউণ্টিংটো কৰিছে আৰু আমাৰ ফেভাৰত নহয় তেখেতসকল ফেভাৰতহে কাউণ্টিংটো হৈছে বুলি আমি দাবী কৰিছোঁ লগতে আমি এইটোও দেখিবলৈ পাইছোঁ যেতিয়া আমি কৰিলোঁ ৰিকাউণ্টিং লাগে বিভিন্ন এপ্লিকেশ্যন আমি পিটিশ্যন জনাইছোঁ আমাৰ DC মহোদয় সেইখিনি গ্ৰহণ কৰা নাছিলে আৰু জাকিৰ হুছেইন সিকদাৰে কাউণ্টিঙত যে এইখিনি গণ্ডগোল হ'ব আমি আগৰ পৰা জানা আছিলে আমি আগৰ পৰা ইনফৰমেশ্যন পাই আছিলোঁ যাৰ বাবে DC মহোদয়ক কাউণ্টিং 11 তাৰিখে আছিলে 10 তাৰিখে আমি DC মহোদয়ক অনুৰোধ জনাইছিলোঁ যে আপোনালোকে কাউণ্টিংটো ফ্ৰী এণ্ড ফেয়াৰ কৰক কাৰণ আমাৰ ওচৰত হাতত অলৰেডি ইনফৰমেশ্যন আহিছে যে কাউণ্টিঙত তেখেতসকলে গণ্ডগোল কৰিব সঁচাকৈ সেইটো হ'ল কিন্তু DC মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ যে এই কাউণ্টিং ব্যৱস্থাটো আমি অনুৰোধ জনোৱা ধৰণে ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাই তাত বহুতখিনি বিসংগতি আছে কাউণ্টিঙত বিসংগতি আছে যিবিলাক শ্লিপ আছে ভোটাৰ বেলটবিলাক আছে তাত বিসংগতি আছে যিখিনি ষ্টাফ তাত বহুৱাইছিলে সেই গোটেইখিনি ষ্টাফ বিসংগতিপূৰ্ণ আছে মই এটা উদাহৰণ হিচাপে ক'ব খুজিছোঁ যে আমাৰ যিটো কালদিয়াৰ যিজন এজেণ্ট হলৰ যিজন অফিচাৰ আছিলে চাৰ্কল অফিচাৰ দিগন্ত বৰ্মন সেই জাকিৰ হুছেইন সিকদাৰত হ'ল সহাতৰ নিচিনা মানুহ তেওঁ জাকিৰ হুছেইনৰ লগত ভাল এটা সম্পৰ্ক জাকিৰ হুছেইন ভাইক ইব্ৰাহিম আলী সিকদাৰৰ লগত ভাল এটা সম্পৰ্ক একেলগে ক্ৰিকেট খেলে ফুটবল খেলে তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক লগত
লগতে IT চেলৰ যিজন ল'ৰা বহাইছিলে সেয়া হ'ল আমাৰ পাকা বেতবাৰী ব্লকত কাম কৰা এজন হেৰি ল'ৰা কম্পিউটাৰ চাৰ্কল অফিচাৰ দীপাংকৰ ব্ৰহ্মণ জাকিৰ হুছেইন চিকদাৰৰ সৌহাতৰ নিচিনা মানুহ লগতে যিজন পাকা বেতবাৰী ব্লকৰ যিজন হেৰিৰ কাম কৰে কম্পিউটাৰ টাইপিঙৰ কাম কৰে সেই টাইপিং কৰা ল'ৰাজনে চফি বুলি সকলোৱে জানে জাকিৰ হুছেইনৰ মাহী ল'ৰা গতিকে আমি দেখিছোঁ ডাটা এণ্ট্ৰি কৰোঁতে যথেষ্টখিনি ভুল আছে য'ত আমি বেছি পাব লাগে তাত কমাই থোৱা আছে য'ত আমি যিমানখিনি পাব লাগে তাত কমাই থোৱা আছে আল্টিমেটলি তেখেতসকলে গোটেই মিলাই লাষ্টৰ ফালে আমি দেখিছোঁ আমি যিখিনি ছিট নোট ডাউন কৰিছোঁ সেই ছিটৰ লগত তেখেতসকলে কম্পিউটাৰ যিটো ছিট এণ্ট্ৰি কৰিছে সেইটোৰ লগত কোনো ধৰণৰ মিল নাই আৰু আমাক লাষ্টত গৈ পেলাই 139 ভোটত আমাক জিকাই দিছে আমাক হৰুৱাই দিছে লগতে আৰু এটা আমি বস্তু পৰিলক্ষিত কৰিছোঁ যি সময়ত ৰিজাল্ট এনাউন্স হোৱাই নাছিলে আমি গমেই নাপাওঁ ডাটা ছিট কেতিয়া ক'ৰ পৰা ক'ত গ'ল ইতিমধ্যে আমি দেখিছোঁ আমাৰ কালদিয়া জিলা পৰিষদৰ যিজন কেণ্ডিডেট ইছমাইল হুছেইন ডাঙৰীয়া তেওঁৰ ডিঙিত মালা পিন্ধি পেলাই চাৰিওফালে ঘূৰি ফুৰিছে তাৰমানে কি প্ৰশাসনৰ লগত সম্পূৰ্ণ তেখেতসকল টাই আপ হৈ আছে তেখেতসকলে ভুলে মনে মনে খবৰ দিছে যে আপোনালোকে জিকিছে যি সময়ত আমি তাত উপস্থিত আমি গমেই নাপাওঁ কি হ'ল প্ৰশাসনৰ ফালৰ পৰা এনাউন্স কৰাই নাই তেখেতসকলে এনাউন্স নকৰাৰ আগতে ডিঙিত মালা পিন্ধি ঘূৰি ফুৰি আছে গতিকে ইয়াত প্ৰশাসন সম্পূৰ্ণৰূপে ইনভলভ হৈ আছে জাকিৰ হুছেইন চিকদাৰ সম্পূৰ্ণৰূপে ইয়াৰ লগত সম্পূৰ্ণখিনি কথা তদাৰক কৰিছে তেওঁৰ ইচ্ছানা মতে চলিছে লগতে ইছমাইল হুছেইন জিকা হাৰাটো যে নিশ্চিত সেই কথা ইছমাইল হুছেইনো জানে তেওঁৰ যিখিনি সমৰ্থক আছে সেইখিনিও জানে তাত কাউণ্টিং হলত সকলোখিনি কথা কৈ আছিলে ইছমাইল হুছেইন গুচি গৈছিল আকৌ জাকিৰ হুছেইন চিকদাৰক তেওঁলোকে মাতি আনিছে আনি পেলাই কৈছে চিন্তা কৰিব নালাগে আমি জিকাম তাৰমানে ইতিমধ্যে কেলকুলেশ্যন কৰি তেওঁলোকে আমাক যি সময়ত আমি 550 ভোটত 600 ভোটত আগবঢ়া আছিলোঁ তেতিয়া তেওঁলোকে আমাক সেইখিনি সময়তে 139 ভোটত সব ডাটাবিলাক মিলাই এই কম্পিউটাৰ এণ্ট্ৰি কৰা জাকিৰ হুছেইন চিকদাৰৰ মাহী ল'ৰা চফিয়ে সব কৰি পেলাই এইখিনি আমাক মানে হৰুৱাই দিলে গতিকে এই কংগ্ৰেছৰ ৰিগিং কংগ্ৰেছে যি ধৰণে ৰিগিং কৰিছে কংগ্ৰেছে যিখিনি দালাল ৰাজ চলাইছে কংগ্ৰেছে আজি